হেল্ল' ফ্ৰেণ্ডছ, মই ডক্টৰ জাহিৰ আব্বাছ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। বন্ধুসকল, আজিকালি এটা বেমাৰ বয়সস্থ লোকসকলৰ মাজত প্ৰায়ে দেখা পোৱা যায়। এই ৰোগটো হ'ল কনষ্টিপেশ্যন। ইয়াক অসমীয়াত কোষ্ঠকাঠিন্য আৰু হিন্দীত কবজিয়ত বুলিও কয়। এই কনষ্টিপেশ্যন ৰোগ হ'লে শৌচ ভালদৰে নহয়, শৌচ খোলোচা নহয়, শৌচবিলাক টান হয় আৰু কিছুমান লোকৰ বহুত দিনলৈকে 2-3 দিনলৈকে পায়খানা নহয় আৰু কিছুমানৰ দিনত 2বাৰ বা 3বাৰ পায়খানা হয়, কিন্তু ভালদৰে শৌচটো নহয়, শৌচটো কৰিম লাগি থাকে। এই কনষ্টিপেশ্যনৰ কি কাৰণসমূহ আজি এই বিষয়ে আলোচনা কৰিম আৰু কি হোমিও ঔষধ এই ৰোগটো আৰোগ্য কৰিব পাৰি তাৰ বিষয়েও আলোচনা কৰিম। বন্ধুসকল, আমি যেতিয়া খাদ্য খাওঁ তেতিয়া খাদ্যটো প্ৰথমে আমাৰ পাকস্থলী বা ষ্টমাকত যায়, তাৰপিছত তাৰ পৰা ক্ষুদ্ৰ অন্ত্ৰ বা স্মল ইণ্টেষ্টাইনলৈ যায়, তাৰ পৰা আকৌ ক্ষুদ্ৰ অন্ত্ৰৰ পৰা আকৌ লাৰ্জ ইণ্টেষ্টাইন বা বৃহৎ অন্ত্ৰলৈ যায় আৰু তাৰপিছত তাৰ পৰা একদম ৰেক্টামৰ পৰা এনাছ আৰু এনাছৰ পৰা আমাৰ বডিৰে বাহিৰত শৌচৰ নিচিনাকৈ ওলাই যায়। এই লাৰ্জ ইণ্টেষ্টাইনৰ পৰা যিটো এনাছ গুহদ্বাৰলৈকে আহে, সেই আহাটো এটা মুভমেণ্টৰ থ্ৰু দি আহে, যাক পেৰিষ্টেলিক মুভমেণ্ট বুলি কয়। এই পেৰিষ্টেলিক মুভমেণ্টটো যেতিয়া ঠিকে থাকে তেতিয়া শৌচবিলাক খোলোচা হয়, তেতিয়া কনষ্টিপেশ্যন নহয়। কিন্তু যিবিলাক বয়সস্থ লোক, সাধাৰণতে যাৰ বয়স 50 বা তাৰ ওপৰৰ বয়সৰ মানুহবিলাকৰ এই পেৰিষ্টেলটিক মুভমেণ্টটো বহুত লাহে হয়, যাৰ ফলত প্ৰেছাৰটো ভালদৰে নহয় আৰু প্ৰেছাৰটো ভালদৰে নোহোৱাৰ বাবে শৌচটো একেবাৰতে ক্লিয়াৰ নহয়। 2-3বাৰ পায়খানালৈ যাব লাগে, তাৰপিছত গেছ হয়, এচিডিটি হয়। তো এই বেমাৰটো কেনেকৈ আৰোগ্য কৰিব পাৰি তাৰ বাবে মই কিছুমান হোমিও ঔষধৰ নাম ক'ম, যিটো আপোনালোকে ব্যৱহাৰ কৰি যথেষ্টখিনি ফল পাব পাৰে। তো এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুগ্ৰহ কৰোঁ যে যদি এই ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব আৰু মই ভিডিঅ' বনায়ে থাকোঁ, সেইবাবে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, যাতে মই যদি কিবা দৰকাৰী ভিডিঅ' বনাওঁ তেতিয়া আপোনালোকে এইটো পোনপটীয়াকৈ পাব। তো আহক বন্ধুসকল, আজি আমি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই প্ৰথম যিটো হোমিও মেডিচিন ক'ম সেইটো বহুত ইম্পৰ্টেণ্ট মেডিচিন এই কনষ্টিপেশ্যনৰ কাৰণে। এই ঔষধটোৰ নাম হ'ল এলুমিনা 30। এই ঔষধটো সাধাৰণতে সেইবিলাক কনষ্টিপেশ্যন ৰোগত ব্যৱহাৰ হয় যিবিলাকৰ লোকৰ ৰাতিপুৱা পায়খানা ক্লিয়াৰ নহয়, শৌচ কৰোঁতে বহুত বল দিব লাগে আৰু শৌচটো সহজে ওলাই নাহে। যেতিয়ালৈকে পেটত বহুখিনি পৰিমাণে শৌচ জমা নহয় তেতিয়ালৈকে শৌচটো ওলাই নাহে। তো এনেকুৱা ক্ষেত্ৰত এই এলুমিনা 30 দিনত 2বাৰকৈ খাব পাৰে। দ্বিতীয় মেডিচিনটো হ'ল ব্ৰায়নিয়া 30। যিবিলাক লোকৰ পায়খানাটো বহুত শুকান হয়, আকাৰটো ডাঙৰ হয়, কিন্তু শুকান পায়খানা হয়, পায়খানা কৰোঁতে বহুত বল দি পায়খানা কৰিব লাগে, তেনে লোকৰ ক্ষেত্ৰত এই ঔষধটো ব্যৱহাৰ হয়। ইয়াৰ লগতে পানীৰ পিহা বহুত থাকে, কিন্তু পানী যথেষ্ট পৰিমাণে খায়, তথাপিও পায়খানাটো ক্লিয়াৰ নহয়, পায়খানাটো শুকান থাকে। আৰু ইয়াৰ লগতে শৰীৰত বা গাত বিষো থাকিব পাৰে। তো এনে ক্ষেত্ৰত এই ব্ৰায়নিয়া 30টো খুব ভাল ক্ৰিয়া কৰে। থাৰ্ড মেডিচিনটো হ'ল, এইটো মেডিচিনটোৰ নাম হ'ল গ্ৰেফাইটিছ 30। যিবিলাক লোকৰ পায়খানা আকাৰটো বহুত ডাঙৰ হোৱাৰ বাবে গুহদ্বাৰেদি ওলাই অহাত বহুত দিগদাৰ হয়, বহুত বল দিব লাগে আৰু ওলাই যাওঁতে এনেকুৱা লাগে যেন শৌচৰ দুৱাৰটো ফাটি যাব, তেনেকুৱা শৌচ হ'লে এই গ্ৰেফাইটিছ 30 মেডিচিনটো ব্যৱহাৰ হয়।
আৰু সাধাৰণতে গ্ৰেফাইটিছ ব্যৱহাৰ হোৱা লোকবিলাক অলপ শকতাপত হয়। তো এনেকুৱা ক্ষেত্ৰত এই মেডিচিনটো আপোনাৰ খুব ভাল কাম কৰে। তো বন্ধুসকল, এই 3টা মই মেডিচিন ক'লোঁ, এই 3টা মেডিচিন আপোনালোকে বেমাৰ অনুপাতে ব্যৱহাৰ কৰিব পাৰে। আৰু যদি কনষ্টিপেশ্যনটো খুব ক্ৰনিক হয় বা খুব যদি বহুত দিনৰ পৰা ভুগি আছে, এইকেইটা মেডিচিন দি যদি আৰোগ্য নাপায়, তেন্তে মোৰ তাত এনেকুৱা মেডিচিনৰ এটা কোৰ্চ আছে, যিটো খালে আপোনাৰ যেনেকুৱা ধৰণৰ কনষ্টিপেশ্যন নহওক কিয় এইটো নিশ্চয় আৰোগ্য হ'ব। আৰু মোৰ ক্লিনিক গুৱাহাটীত আছে। আপোনালোকে যদি বিচাৰে তেন্তে মোৰ লগত যোগাযোগ কৰিব পাৰে।